প্ৰথম কথা হ'ল জিতু গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ কিবা সামন্তবাদী মধ্যযুগীয় সামন্তবাদী প্ৰভুৰ দৰে তেওঁৰ যিটো কথা যে আহিবলৈ নিদিওঁ পুলিচ আছে আমাৰ লগত অমুক আছে তমুক আছে ঠেং ভাঙি দিম সেইবিলাক কথা শুবা নাপায় আৰু মই বুজিয়ে পোৱা নাই যে এজন MLA হলে এজন মন্ত্ৰী হলে তেওঁলোকে নিজৰ বিধানসভা সমষ্টিটোৰ পৈতৃক সম্পত্তি বুলি কিয় ভাবে তেওঁলোকৰ জমিদাৰী নেকি এইটো গণতান্ত্ৰিক আজিৰ গণতান্ত্ৰিক যুগত তেওঁলোকে কয় অমুক সোমাব নোৱাৰিব মোৰ পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক কেনেকুৱা ধৰণৰ কথা এইবিলাক কথা মই ব্যক্তিগতভাৱে কেতিয়াও পৰোৱাও নকৰোঁ গ্ৰাহ্যও নকৰোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কৈ মই ভাবোঁ যে সঠিক কামেই কৰিছে কাৰণ এনেধৰণে যদি ভাবুকি দিয়ে তেওঁৰ পৰিয়ালৰ মানুহক MLA ৰুলিং পাৰ্টিৰ MLA হ'ল বুলিয়ে শাসকীয় পক্ষৰ MLA হ'ল বুলিয়ে আৰু তেওঁ আৰু এনেধৰণে কথা